স্কুটি বাণীকান্ত কাকতি আঁচনিখনৰ সংশোধনী হৈছে। এইচএছৰ স্কুটি সন্দৰ্ভত ইটোৰ পিছত আনটো ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। আপোনালোক সকলোৱে অৱগত যে এইচএছৰ স্কুটি সন্দৰ্ভত কিছুদিন পূৰ্বে এটা খবৰ প্ৰকাশিত হৈছিল। অহা বছৰৰ পৰা যিসকল ছাত্ৰ আৰু ছাত্ৰীয়ে এইচএছত 80% বা ততোধিক নম্বৰ লাভ কৰিব, সেইসকল ছাত্ৰ আৰু ছাত্ৰীক অসম চৰকাৰে ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ অধীনত একোখনকৈ স্কুটি প্ৰদান কৰিব। কিন্তু প্ৰশ্ন হৈছে যে সঁচাকৈ অহা বছৰৰ পৰা 80% বা তাতকৈ বেছি নম্বৰ পালে স্কুটি দিয়া হ'বনে? এই সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে। আমাৰ হাতত শিক্ষামন্ত্ৰীৰ মন্তব্য আছে, আপোনালোকক মন্তব্য শুনাই লৈছো। কিন্তু ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। স্কুটি বাণীকান্ত কাকতি আঁচনিখনৰ সংশোধনী হৈছে। বিস্তৃত তাৰ যিটো সংশোধিত ৰূপ এইটো প্ৰকাশ পাব। কিন্তু অহা বছৰৰ পৰা কোৱা হৈছে যে অকল 80% পোৱা ছাত্ৰ ছাত্ৰীয়েহে বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটি লাভ কৰিব। তো আপোনালোকে ইয়াত শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্যটো শুনিছে, য'ত তেওঁ উল্লেখ কৰিছে যে স্কুটিৰ সংশোধনী কৰা হৈছে বাণীকান্ত কাকতি বঁটাৰ, আৰু অহা বছৰৰ পৰা 80% বা ততোধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক অকল স্কুটি প্ৰদান কৰা হ'ব। তো আপোনালোকে এই যিটো সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিবলৈ গৈ আছে, এইটোক লৈ কিমান সন্তুষ্ট কমেণ্ট যোগে জনাওক। থেংক ইউ, থেংকছ ফৰ ৱাচিং।